কাজিৰঙাৰ হালধিবাৰীত অঘটন সংঘটিত হৈছে। গড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। মৃত লোকজন ৫৬ বছৰীয়া বিক্ৰম লোহাৰ বুলি চিনাক্ত কৰা হৈছে। মৃত বিক্ৰম লোহাৰৰ ঘৰ হাতীখুলি অঞ্চলত আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় আৰু তাৰ পাছত লোকজনে মৃত্যু খাব দিবলগীয়া হয়। কি কয় প্ৰত্যক্ষদৰ্শী আৰু একাংশ স্থানীয় লোকে শুনাবলৈ বিচাৰিছোঁ। কাজিৰঙা বনাঞ্চলৰ আমাৰ যোনটো হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰে ৰাষ্ট্ৰীয় ঘাইপথত আজি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটে। হাতীখুলিৰ বিক্ৰম লোহাৰ নামৰ এজন ব্যক্তিক মাক পোৱালি গড়ে এটেক কৰাৰ বিনিময়ত স্পটতে তেওঁ ডেথ হয়। ইমিডিয়েটলি আমি বোকাখাট মেডিকেললৈ লৈ অনা হৈছিলে, কিন্তু ইয়াত ডক্টৰে ব্লড ডেথ হিচাপে ঘোষণা কৰে। এইটো যোনটো আমাৰ হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰ ৰাষ্ট্ৰীয় ঘাইপথত হাতীখুলিত হয়। বয়স অনুমানিক আমি যোনটো গম পাইছোঁ 56 হৈছে। নামটো বিক্ৰম লোহাৰ আৰু এনেই চুলতান বুলি মাতে বুলি শুনিছোঁ। ককায়েক আছে, এনেকুৱা পৰিয়ালৰ মানুহ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।